হেল্ল' বন্ধু বান্ধৱীসকল, আকৌ এম গগৈ ভাই নতুন ভিডিঅ' এটা লৈ আহিছোঁ। পোনপ্ৰথমে মোৰ ফালৰ পৰা অসমবাসী ৰাইজলৈ ৰঙালী বিহু ওলগ জনালোঁ। অনাগত দিনবিলাক সুখৰ হওক। গতিকেলৈ ব'লক নতুন ভিডিঅ' এটা লৈ আহিছোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল, বিহু বতৰ আহি আছে। বিহু আহি আছে। মদ খাব, ভাং খাব, কানি খাব, চবেই খায় বাৰু মদ ভাং কানি। কিন্তু মদ ভাং কানি আৰু কিছুমান কথা জানেনে? নেজানে নহয়। এই গগৈ ভাই ক'ব আপোনালোকক কিছুমান আৰু কথা। মদ ভাং কানি এই তিনিটা এদিন বহুত দিনৰ আগত আৰু কিছুমানে সাধু বুলিও ক'ব। সাধু নহয়, ৰিয়েল কাহিনী, এইবিলাক সঁচা কাহিনী। এই তিনিটা মদ ভাং কানি বোলে খাচ বন্ধু আছিল। কাহিনীটো শুনিব দেই, খাচ বন্ধু আছিল। নলে গলে লগা বন্ধু। মই যেতিয়া শুনিছিলোঁ পগলা হৈ গৈছোঁ। মানে মই এনেকুৱা কাহিনী মই জীৱনত শুনি পোৱা নাই। পগলা হৈ গৈছোঁ। তাৰপিছত বন্ধু আছিল। এদিন বোলে গোটেই তিনিটা লগ খালে। আগৰ দিনৰ কথা। গোটেই তিনিটা লগ খাই তিনিটাতো লগ খালে জানে নহয় কেনেকুৱা পৰিস্থিতি হয়। মদ ভাং কানি, ইটো সিটো কথা নিমিলে। তিনিটা লগ খালে এদিন। গোটেই তিনিটা লগ খাই কথা বতৰা হৈ আছে। মদখিনিয়ে কৈছে যে বোলে কেনেকুৱা কি ছোৱালী কথা উলিয়ায়, কিবা কথা উলিয়ায়, ঘৰুৱা কথা উলিয়ায়, সেইবিলাক। আৰু টিঙিচকেতো খং উঠিয়ে থাকে। ভাঙৰ কথা জানেই নহয় চাগে। ভাঙেতো একেৰাহে হাঁহিয়ে থাকে। ঢোলৰ লগতো মৃদঙৰ লগতো তালৰ লগতো মুঠতে মিলাই যায় আৰু। মানে মদটোৱে কয়। আৰু ভাংখিনিয়ে কয় সেনেকৈ। তাৰপিছত ভাংখিনিয়েতো ঢোলৰ লগতো যায়, মৃদঙতো যায়, খোলৰ লগতো যায়, তালৰ লগতো যায়। তাৰপিছত আৰু এই কানিয়াটো আৰু হেভি কথা, দামী কথা, কোটি হাতত নাই ধন, বঢ়াবালে মন, তেনেকুৱা কথা। এদিন আকৌ সেনেকৈ পাতি থাকোঁতে আৰু কথা লাগি অকল কথাকে মদখিনিয়ে কৈয়ে থাকে। হেৰি আমুকৰ বোলে তামুকৰ জীয়েক তামুকহে, সেনেকুৱা কথা। কানিখিনি উভতি হ'লে খং উঠিলে। সেইদিনাখন কিবা টেনশ্যনত আছিলে চাগে, মাইকী টেনশ্যনত চাগে দেই। মাইকী টেনশ্যনত খং উঠিলে। তই সদায় একেখিনি কথাকে কেলৈ কৰ? সদায় একেখিনি কথা। তোৰ নিজৰ মাইকী নাই, কিবা নাই, তোৰ নিজৰ হেৰি নাই। তাৰপিছত আৰু কি আৰু মদখিনিও টিঙিচকৈ খং উঠিলে। বোলে মোৰ কথা মই কৈছোঁ, তোমাৰ শুনিবলৈ মন নাই যদি নুশুনিবা। সেইবুলি আৰু পূৰা জেং। ভাংখিনি আৰু কিনো ক'ব, মানে বুজনি দিছে আমুকে তামুকে। বাদ দিয়া বন্ধু, বাদ দিয়া এনেকুৱা বুলি কৈছে আৰু বুজনি দিছে আৰু হাঁহি। তাৰপিছত বুজনি দিয়াত থাকি চাহহে হ'ল, বুজিছে। বুজনি কিমান দিবনো? দুটাই যদি সেনেকুৱা, ইটো বিৰোধী, পূৰা জেং হৈ গ'ল। মাৰ পিট হৈ গ'ল। আমুকে তামুকে, তোৰ মাইকী এনেকুৱা, মোৰ মাইকী এনেকুৱা, ইত্যাদি। তাৰপিছত মদখিনিয়ে বহুত দুখ পালে। সি চেপাত হৈ গ'ল। মদাহী হং নাই বুলি কৈছে তেখেতে। মদাহী হং নাই, মই মদাহী থাকোঁ আহি নাই মোৰ হং বুলি কৈছে। সেই হং নাইকিয়া হৈ গ'ল। য'তে ত'তে ঘূৰি ফুৰিবলৈ ধৰিলে। সেইবিলাক টেনশ্যনতে চাগে, সেই বন্ধু একৰ টেনশ্যনতে চাগে মদাহী হং নাইকিয়া হৈ গ'ল। লাষ্টত ৰাতিয়ে দিনে মদ খাবলৈ ধৰিলে, কিবা কৰিবলৈ ধৰে। তাৰপিছত সেই আকৌ কানিয়াটোতো খং উঠিয়ে আছে। দেখিলেই কয়, মদাহীকেইটাক দেখিলেই কয়, সেইকেইটা চাহ, আগগুৰি নাইকিয়াকেইটা মদ খাই বোলে য'তে ত'তে পৰি থাকে। য'তে ত'তে পৰি থাকে হেনো, মদাহী হেনো সেইকেইটা। কি আছে, ঘৰ আছেনে, বাৰী আছেনে, কি আছে, সেইবুলি কৈ পূৰা হাঁহে হেনো। তাৰপিছত
এতিয়াতো মদাহীকেইটা লাজ পায়, মদাহীটোৱে লাজ পায়। সেই মদাহীটোৱে হাঁহেনো কানিয়াটো সেইটো চা ঘৰতে বহি বহি বোলে সেই তিনিমুৱা হৈ গৈছে। কানিয়াটো কানি খাই হেৰি সংসাৰত কি চলিছে একো গমেই নাপায়, সেইবুলি কৈ পূৰা হাঁহে হেনো। ভাঙোৱাটো কি আৰু চবৰ লগতে যায়, ঢোলৰ লগতো যায়, মৃদঙৰ লগতো যায়, তালৰ লগতো যায়। চবকে হয় ভয় দিওঁতে আৰু অঁকা মকা লাগি থাকোঁতে আৰু দিন যায় বুজিছে। চবকে অকণমান টাইম দিওঁতে কিবা কৰোঁতে কথা পাতোঁতে দিন যায়গৈ ভাঙোৱাত। সেইটো কথা, কাহিনীটো তেনেকুৱা। এতিয়া আমিও ঠিক তেনেকুৱাই আৰু ঢোলৰ লগতো মৃদঙৰ লগতো তালৰ লগতো যাওঁ বুলি কোৱা আগতে নেকি। তেনে বুলি সেইবিধ নহয় আৰু দেই বুজিছে, সেইবিধ নহয় আৰু। বিহু পাইছেহি হ'লেও ধৰিব লাগিব কিবা এটা, কাৰণ আহোম মানুহ নহয় জানো। তেনে বুলি মদাহী নহয় আকৌ দেই, মদাহী নহয়। মদ নাখাওঁ খালি সাঁজ অকণমানহে খাওঁ দেই, সাঁজ অকণমান খাওঁ, কাৰণ ঘৰতে শলিতা চলিতা লগাইতো, সেইটো কাৰণে সাঁজ অকণমানহে খাওঁ, বেছি নাখাওঁ। মদাহী নহয়। মই প্ৰথমতে শুনিওঁতে মোৰ উকতি হাঁহি উঠিছে নহয়, এনেকুৱা হাঁহি উঠিছে, উকতি হাঁহি উঠিছে। এনেকুৱাও কাহিনী থাকেনে? মই পগলা হৈ গৈছোঁ। মই বোলো কি আছোঁ ধেৎ তেৰিকা। ভিডিঅ'টো কেনেকুৱা লাগিলে? ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব। চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। চ' আপোনাৰ মতে কি মদ ভাং কানি মানে কি? আপোনাৰ দুআষাৰ লিখিব বুলি আশা এটা কৰিলোঁ, কাৰণ ময়ো জানিব পাৰিম আপোনালোকৰ মতে যে মোৰ মতে একমত নে নহয় নে হয় নে। চ' ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। শেষত আকৌ আহি আছোঁ এম গগৈ ভাই নতুন এটা ভিডিঅ' লৈ। এতিয়া বিহু পাইছেহি, কাইলৈকে থাকি পৰহিলৈ চাগে, চতখিলে হ'ব। গতিকে এই নেক্সট ভিডিঅ'ত লগ পাইছোঁ এম গগৈ ভাই, ধন্যবাদ।